একচুৱেলি জনজাতি মানুহৰ যিমান উন্নতি কৰিব বিচাৰে সেইটো পিছফালৰ পৰা টানা মানুহ থাকে আৰু উন্নতি হোৱাটো নিবিচাৰে আমি গম পাওঁ। আজি গণতন্ত্ৰৰ মন্দিৰটোক আজি কি কৰিলে আমি বেয়া ভাষা চোৱা লগাই দিয়া বুলি কৈ যে চোৱা লগাই দিছে, চোৱা হৈ গৈছে, একদম গেলি গৈছে, গংগা জলেৰে ধুব লাগিব। প্ৰথম প্ৰতিক্ৰিয়াটো হ'ল মই যিহে অৱস্থা চলি আছে এই ৩-৪ দিনত মোৰতো সেইবিলাক কোনো ভাৱেই নাছিলে। প্ৰথমটো হ'ল মোৰ ওপৰত যিটো এটা অপপ্ৰচাৰ চলায়, যিটো এটা মানে বেয়াকৈ মানে বিভিন্ন ছ'চিয়েল মিডিয়া বা সংবাদ মাধ্যমতো তেনেকুৱা ধৰণৰ বাতৰি প্ৰকাশ হৈছিলে। মানে মোৰ থাকিবলৈ জেগা নাছিলে, মানে ঘৰত থাকিলেও ঘৰৰ মানুহখিনিৰ সদায় চিন্তা, আৰু ইয়াৰ মাজতে যে মোক আজি মন্ত্ৰীসভাৰ যে অন্তৰ্ভুক্ত কৰিব মইতো ভাবাই নাছিলোঁ। होबाय बिश्वजित दैमारिखौ नायसनफिनबाय बा बोखांफिनबाय। दा जोङो बुजिनानै लानो हायो बिश्वजित दैमारिखौ जे एथ' गाज्रि बुंबाय, बेयावनो जोङो बुजिनांसिगौ, मिथिबायना? बर' हारि, स्पेशली बर' हारि ट्राइबेल, नो डाउट ट्राइबेल मोनफ्रोमबो हारिखौ जौगाजानो बायो, ट्राइबेलफोरखौ जौगाजानो बायो, एसे गोजौआव थांबानो गाख्लायफिननो एकदम सेस्था लायो आरोना, सेस्था लाबाय थायो। दा दिनै जोङो एग्जाम्पल हिसाबै बिश्वजित दैमारिखौनो नुबाय, जोङो सासे स्पिकार हिसाबै जों बिथांखौ मोननो हादोंमोन। दिनै स्पिकार बायखांनाय लोगो लोगोनो बिश्वजित दैमारिनि एकदम गिलु फालु माने गाज्रि माने मा होनो बाथ्रा बुंबाय, माने मा होनो माबा सुवा जाजोब्बायनो, खुट्टा सुवा जाजोबदों। आरो मा बुंदों मा होनोमोनलाय जाख्ल'नाय माख्ल'नाय बेफोरबायदि एथ' माने जोंनि ट्राइबेल होननानै दा होनसै, एकदम बर' स्पेशली बर'फोरखौ नायनो हाया गुबुनफोरा साफ्राम मोनफ्रोम कमिउनिटि जाय माने बर'नि अनगायै गासिबो हारि माहारियानो बर'नि एन्टि आरोना, बर'नि एन्टि। बेखौ हले गोसोआव लाखा। आरो नैबे ब्रादारा मा बुंलांदों नोंथांमोना नायबानो जाबाय। दिनै बिश्वजित दैमारिया एकदम ट्रेन्सफर्म खालामदों आरोना, मोनसे बिराद मोजां कमिउनिकेसन खालामनानै होबोदों, जे थांलाय फैलाय एकदम साखोन सिखोन एकदम गासिखौबो बानायना होबोदों। दा माखौ बानायदों नोंथांमोना खोनासंबानो जाबाय। नैबे ब्रादारा जोंहा बुंदों, दा नोंथांमोना एकदम खोनासंनानै लाबानो जाबाय, ओमफ्राय बुजिनानै लाबानो जाबाय। खुलुमबाय। একচুৱেলি জনজাতি মানুহৰ যিমান উন্নতি কৰিব বিচাৰে সেইটো পিছফালৰ পৰা টানা মানুহ থাকে আৰু উন্নতি হোৱাটো নিবিচাৰে আমি গম পাওঁ। কিন্তু বিশ্বজিৎ দৈমাৰীৰ ক্ষেত্ৰত যিহেতু অসমৰ এজন সন্মানীয় এটা পষ্টত আছিলে, তেখেতে অসম ৰিপ্ৰেজেণ্টেটিভ কৰা এটা পষ্ট। এতিয়া মই কথা এটা ক'ব বিচাৰিছোঁ, অসমখন ৰিপ্ৰেজেণ্ট কৰিব লাগিলে ক'ৰবাৰ পৰা যদি ফৰেনাৰ আহে, বাহিৰৰ মানুহ আহে, সেইটো গাঁৱে গাঁৱে ঘূৰি নুফুৰে, আহি পেলাই প্ৰথম এছেম্বলিত বহিব, MLA কোৱাৰ্টাৰ্ছ বহিব, মন্ত্ৰী কোৱাৰ্টাৰ্ছ বহিব। যদি আমাৰ মন্ত্ৰী MLA কোৱাৰ্টাৰ্ছবোৰ যে যদি আছাম টাইপ হৈ থাকে, বেয়া হৈ থাকে, তো তাৰ প্ৰভাৱটো কেনেকুৱা হ'ব সেই কথা আমাৰ বিশ্বজিৎ ডাঙৰীয়াই খুব ভালকৈ জানে। সেইটোৰ কাৰণে তেখেতে যেতিয়া স্পীকাৰ হৈছিলে, আহিয়ে তেখেতে কি কৰিলে, আছাম এছেম্বলিত MLA হোষ্টেলবোৰ চালে। যেতিয়া আছিলে তেতিয়া 30% MLA বিধায়কসকলে মানে কোৱাৰ্টাৰ পোৱা নাছিলে, আছাম টাইপ আছিলে, লেতেৰা আছিলে, তাত খাপ সোমাই, বেংক সোমাই যায়, পানী সোমাই যায়, বানপানী হৈ যায়, অৱস্থা নাইকিয়া। তেতিয়া কি কৰিলে, আছাম গভৰ্ণমেণ্টে ডিচিশ্যন কৰাৰ পিছত বিল্ডিং কৰিব লগা হ'ল। গোটেইখিনি ভাঙি চিঙি তেখেতৰ নেতৃত্বত বিল্ডিং বনালে, তাৰপিছত ডেভেলপমেণ্ট কৰিলে। তাৰপিছত গোটেইকেইজন বিধায়কে কোৱাৰ্টাৰ্ছ পালে। কোৱাৰ্টাৰ্ছ যিখিনি আছাম টাইপ কোৱাৰ্টাৰ্ছ আছিলে, সেইখিনি কোৱাৰ্টাৰ্ছ এৰিয়াটো এতিয়া গাৰ্ডেন কৰিলে। তেখেতে বিধায়কসকলৰ মেডিকেল ইছ্যুৰ কাৰণে তাত এটা মেডিকেলো বনাই দিলে। শৰীৰ চৰ্চাৰ কাৰণে তেখেতে এটা জিমো কৰি দিছে। তো এতিয়া সেইবোৰ কেতিয়া কৰিছে, বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া যেতিয়া স্পীকাৰ হ'ল। আমি ক'ব লাগিব বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ হয়। মই কিয় ক'ব বিচাৰিছোঁ, এজ এ ইউনাইটেড বড়ো পিপল ফেডাৰেশ্যনৰ প্ৰেছিডেণ্ট হৈ পেলাই আমি একচুৱেলি গৌৰৱ অনুভৱ কৰিছোঁ। যেতিয়া তেখেতে অসম বিধানসভাৰ যেতিয়া স্পীকাৰ হৈছিলে, আমি
খুব গৌৰৱ অনুভৱ কৰিছোঁ, কাৰণ তেখেতে বড়োৰ প্ৰথম স্পীকাৰ, ইয়াৰ আগতো নাই, এতিয়া পিছত হৈ গ'লে হৈ থাকিব, কিন্তু প্ৰথম স্পীকাৰ হিচাপে আমি বহুত আশাবাদী আছিলে যে আমাৰ নাম ভালকৈ তেখেতে বড়ো জাতিটোৰ কাৰণে কিছুমান কৰিব বা সকলো অসমবাসী ৰাইজৰ কাৰণে কৰিব। আমি ভাবা ধৰণে তেখেতে গৈয়ে MLA হোষ্টেলবোৰ ঠিক কৰিলে। MLA হোষ্টেলত য'ত জাবৰ জবৰ আছিলে চব বাহিৰ কৰি পেলাই তাত গাৰ্ডেন কৰি দিলে। আপোনালোকে গ'লে দেখা পাব যে MLA হোষ্টেলৰ ভিতৰখন এতিয়া গাৰ্ডেন, ৰাস্তা একদম ফিনফিনীয়া ৰাস্তা, আগতে যাব নোৱাৰে, MLA হোষ্টেলবোৰ সোমাব নোৱাৰে, গন্ধ আছিলে। আজি ডেটত যাওক MLA হোষ্টেলত কি কৰিছে। এতিয়া কথা হৈছে, আৰু এটা কথা ক'ব বিচাৰিছোঁ মই, বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই যেতিয়া মানে আসাম বিধানসভাৰ স্পীকাৰ হ'ল, তাৰ আগৰ পৰা বিধানসভা যিটো নতুনকৈ হৈছে, সেই বিধানসভা 2000 চনৰ পৰা ষ্টাৰ্ট কৰা এটা বিধানসভা, কোনো এজন স্পীকাৰে এইটো কমপ্লিট কৰিব পৰা নাছিল। কিন্তু বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই আহিয়ে তেখেতে সেইটোৰ ওপৰত গুৰুত্ব দিছে, কাৰণ বিধায়কসকলে মানে ৰাইজৰ প্ৰতিনিধিয়ে আহি পেলাই আসাম টাইম ঘৰত মানে গোডাউনৰ নিচিনা ঘৰত মিটিং পাতিব লাগে। সেইবিলাক কথা চিন্তা কৰি পেলাই তেখেতে যিটো আধৰুৱা হৈ আছিলে 2000 চনৰ পৰা ষ্টাৰ্ট হোৱা যিটো বিধানসভা, আজি যিটো নতুন একদম মডাৰ্ণাইজ যিটো বিধানসভা, সেইটো 3 বছৰৰ ভিতৰত কমপ্লিট কৰি ওলাইছিলে তেখেতে। তো 3 বছৰৰ ভিতৰত কমপ্লিট কৰি ওলাই পেলাই এতিয়া কথা হৈছে কি, বিধানসভাটো এতিয়া কম্পিটিটিভ হ'ব লাগিব। অসমৰ বাহিৰৰ বিধানসভাবিলাক আমি দেখিছোঁ কিমান ধুনীয়াকৈ বনায়, কিমান ডেকৰেটিভ হয়, অসমতকৈও বহুত উন্নত মানে বিধানসভাবিলাক আছে। তো সেইবিলাক কম্পিটিশ্যনত আমাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই যিটো বস্তু 20 বছৰৰ পৰা কৰিব পৰা নাছিল, সেইটো 3 বছৰৰ ভিতৰত তেখেতে আহি পেলাই নিজৰ বলত, নিজৰ চেষ্টাত, মানে অসম চৰকাৰৰ মাননীয় চিফ মিনিষ্টাৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতসকলৰ সন্মতিক্ৰমে এই বিধানসভাটো বনাইছে। এতিয়া কথা হৈছে কি, বিধানসভাটোতো বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰটো প্ৰপাৰ্টি নহয়, MLA হোষ্টেলটোতো বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ প্ৰপাৰ্টি নহয়। এতিয়া এই MLA হোষ্টেল বিধানসভাবোৰতো 5 বছৰৰ কাৰণে কৰা নাই তেখেতে কৰিছোঁ আগন্তুক 50 বছৰলৈকে যাতে ডেভেলপমেণ্টৰ আমাক দৰকাৰ নাই, সেইটোত আমি কৰি থাকিম। ইমান এটা পাৰ্মানেণ্ট এষ্টাব্লিছমেণ্ট কৰিছে তেখেতে। আসাম টাইপত ৰিপেয়াৰিঙৰ নামত বছৰত মোটামুটি কৰোৰ টকা লৈ যায়। আসাম টাইপৰ যেতিয়া MLA হোষ্টেলবোৰ আছিলে কৰোৰ টকা লৈ যায়, কিন্তু তেখেতে বিল্ডিং বনাই পেলাই এইটো পাৰ্মানেণ্টলি ছল্ভ কৰি দিছে, আজি কোনো প্ৰব্লেম নাই। এতিয়া কথা হৈছে সেই বিধানসভাত কি কি আছে আপোনালোকে হয়তো নাজানে। বিধানসভাত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই ইমান অত্যাধুনিক মডাৰ্ণাইজ কৰিছে, ডিজিটেলাইজ কৰিছে, যিহেতু আমাৰ ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এটা সংকল্প আছিলে গোটেই ভাৰতবৰ্ষখন ডিজিটেলাইজ কৰাৰ। আজি সেই সংকল্পটো ডিজিটেলাইজ কৰা যিটো কথা, সেই কথাটো যদি আসাম বিধানসভাতে নাথাকে, তেতিয়াহ'লে নৰেন্দ্ৰ মোদীৰ যিটো সংকল্প সেইটো কি হ'ব? সেই কথাত, সেই ভিত্তিত আমাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই গোটেই বিধানসভাটো, এছেম্বলিটো মডাৰ্ণাইজ কৰিলে, ডিজিটেলাইজ কৰিলে। এতিয়া ইয়াত কথা আহি পৰিছে, বহুতেই কৈছে যে বোলে মানে কম্পিউটাৰৰ নামত, লেপটপৰ নামত কৰোৰ টকা লুটিলে। এতিয়া কথা হৈছে কি, আগৰ দিনত বিধায়কসকলে 500-1000 পেজত ডকুমেণ্টছ লৈ আহে হাতত, এনেকুৱা। বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ সময়ত কি কৰিছে, সেই ডকুমেণ্টছবিলাক ডিজিটেলাইজ কৰি পেলাই লেপটপত সোমাই পেলাই দি দিছে। অকল লেপটপটো লৈ আহিলে হৈ যায়। যেতিয়া বিধানসভাত যেতিয়া এছেম্বলি চলি থাকে, তেতিয়া কেতিয়াবা হৈ যায় বোলে 100 পৃষ্ঠাত এইটো লিখা আছে, এইটো চাওক ক'লে 100 পৃষ্ঠা চাৰ্চ কৰালৈকে 100 পৃষ্ঠা আহি যায়। কিন্তু আগৰ দিনত কি আছিলে, সেইটো 100 পৃষ্ঠা এনেকৈ কৰি চাই থাকিব লাগিব। সেই বস্তুটো বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই এইটো ছল্ভ কৰি দিছে, এইটো মডাৰ্ণাইজ কৰিছে, এইটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ফ'ল' কৰিছে। এতিয়া কথা হৈছে কি, তাত আৰু এটা ইণ্টাৰেষ্টিং কথা, কোনো মানুহে নাজানে, বহুতে জানে, কিন্তু আমাৰ নিচিনা কিছুমান লিডাৰসকলে হয়তো নাজানে, সেইকাৰণে আবাং জাবাং বুকি আছে। তাত এটা এইটো কি কয়, আমাৰ ভেস্কো ট্ৰেন্সলেটৰ 4P, কেতিয়াবা 4K থাকে। ভেস্কো ট্ৰেন্সলেটৰ এইটো এনেকুৱা এটা বস্তু,
মই এতিয়া বড়ো, কোনোবা কাৰ্বি, কোনোবা ৰাভা, কোনোবা মিচিং, কোনোবা দেউৰী, এতিয়া মই যদি আমাৰ জাতিটো নেতৃত্ব দি পেলাই আহিছোঁ, আমাৰ জাতিৰ কথা হয়তো মই অসমীয়াত ভালকৈ ক'ব নোৱাৰিব পাৰোঁ, ইংলিছত ভালকৈ ক'ব নোৱাৰিব পাৰোঁ, হিন্দীত ভালকৈ ক'ব নোৱাৰিব পাৰোঁ, কিন্তু তেখেতে কি কৰিলে, সেইটো এই যিটো ভেস্কো ট্ৰেন্সলেটৰ মাইক্ৰফোন আনি দিলে, সেইটোত কি হয়, মই যদি বড়োত কৈছোঁ, আপুনি যদি ইংলিছত শুনিব বিচাৰে আপুনি ইংলিছত শুনিব পাৰে, এইটো ট্ৰান্সলেট হৈ যায়। কোনোবা আদিবাসী মানুহ এজনে নিজৰ ভাষাত যদি নিজৰ প্ৰব্লেমটো কৈছে স্পষ্টকৈ ক'ব, স্পষ্ট যেতিয়া ক'ব তেতিয়া কোনোবা যদি অধ্যক্ষই যদি আদিবাসী বুজি নাপায় সি বড়ো ট্ৰেন্সলেট কৰি লৈছে, সি বড়োত বুজি পাই আছে, আদিবাসী মানুহজনে এইটো অভাৱৰ কথা কৈছে। তো সেইবোৰ ছিষ্টেম বিশ্বজিৎ দৈমাৰীয়ে আনিছে, সেইবোৰ ছিষ্টেম বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া আগত কোনে চিন্তা কৰিছিলে? আমি গৌৰৱ কৰিছোঁ তেখেতে বড়ো জনজাতিৰ পৰা গৈ পেলাই ইমান উন্নতিকৰণ কৰিছে, ইমান ডেভেলপমেণ্ট কৰিছে, আমি শেষ কৰিব নোৱাৰোঁ। কিন্তু কিছুমান এতিয়া ক'ব বিচাৰিছে ছফ্টৱেৰৰ কথা আহিছে তাত। ছফ্টৱেৰটো আপোনালোকেও জানে, ছফ্টৱেৰ 10,000-ৰ পৰা 10 লাখৰ পৰা 2 crore পৰা 5 কোটিলৈকে ছফ্টৱেৰ আছে। কিয় আছে? 10,000 ছফ্টৱেৰত কি হ'ব, 1 লাখৰ ছফ্টৱেৰত কি হ'ব, 10 লাখৰ ছফ্টৱেৰত কি হ'ব, এইটো IT চেলৰ মানুহবিলাক জানে। এতিয়া 5 বছৰ তাৰ বাদেও শ বছৰ বা 20 বছৰ, 30 বছৰ, 40 বছৰ যেতিয়া ৰেকৰ্ড এটা তাত লোড কৰি থ'ম, সেই ছফ্টৱেৰটো কি 10 লাখৰ ছফ্টৱেৰ হ'ব নেকি? গোটেই অসমৰ এটা প্ৰব্লেম, সেই অসমৰ গোটেইখিনি প্ৰব্লেমটো লোড কৰি পেলাই থ'ব, হিষ্ট্ৰী এটা লোড কৰি থ'ব, সেইটো কি 10 লাখৰ ছফ্টৱেৰৰ এইটো হ'ব নেকি? এইটো বেকআপ কিনিব লাগিব, এইটো 2 কোটি টকাটো মোৰ মতে কমেই হৈছে। এতিয়া এটা আজিকালি কি হৈছে, আপডেট হৈছে, আপোনাৰ যিটো হিষ্ট্ৰী, এই হিষ্ট্ৰীটো চব মানে লোড কৰি পেলাই বেলেগ জেগাত ষ্ট'ৰ কৰে। সেইবিলাকতো তেখেতে মানে হেৰিটো কিনাই নাই, অকল ইয়াতে ছফ্টৱেৰ এটা ব্যৱহাৰ কৰিছে, য'ত 20-25 বছৰলৈকে আৰামত চাব পাৰিব, হয়তো এইটো 50 বছৰলৈকে চাব পাৰিব বেকআপ। তো সেইটোৰ কথা লৈ পেলাই আহিছে। তো আৰু এটা কথা কৈছে, মানে মই দেখিছোঁ নিউজ মিডিয়াত, আমি গ'লে এতিয়া এছেম্বলিত গ'লে আমি ৰিক্সাত আমি কেইজনমান মহিলাক মানে ৰিক্সা চলাই পেলাই ৰাইজক সেৱা কৰা আমি দেখিছোঁ। সেইটোকো বহুত মানুহে কৈছে ৰিক্সা আনিছে, আমাৰ দৰকাৰ নাই, সেইবোৰ দৰকাৰ নাই। কিন্তু বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই কি চিন্তা কৰিছে যে এছেম্বলিত অকল MLA বিধায়কসকলে নাযায়, এছেম্বলিত আমাৰ নিচিনা ৰাইজে যায়, আমাৰ নিচিনা মানুহবোৰ যায়। মেইন গেটৰ পৰা খোজকাঢ়ি যদি যাব লাগে প্ৰায় 1.5 কিলোমিটাৰ হয় এছেম্বলিলৈকে। এতিয়া সেই 1.5 কিলোমিটাৰ খোজকাঢ়ি যোৱাটোতো ইমান সহজ কথা নহয়, টাইমো যায়, পাব লাগে। সেইকাৰণে তেখেতে কি কৰিছিলে, ৰিক্সা দিছিলে, যাতে গেটৰ পৰা এছেম্বলিলৈকে পাওঁতে অসুবিধা নহয় ৰাইজৰ। তেখেতে ৰাইজক ছাৰ্ভ কৰি আছে, ৰাইজক সেৱা কৰিছে। অকল MLA সকলে আৰামত গ'লে নহ'ব, গাড়ীত গ'লে নহ'ব। এতিয়া আজিকালি এই ৰিক্সাৰ পোৱাৰ পৰা MLA বিধায়কসকলে কি কৰে, কোৱাৰ্টাৰৰ পৰা ডাইৰেক্ট ৰিক্সাত গুচি পেলাই এছেম্বলি গুচি যায়, কোনো গাড়ী ইউজ নকৰে। কি হ'ল, এইটো পেট্ৰল ছেভ হ'ল। তাৰপিছত তেখেতে এই ৰিক্সাবিলাকক চলোৱাটো মানুহ লাগিল, সেইটো টেম্পৰাৰী কেইজনমান মহিলা, 2-এজন হয়তো পাৰ্মানেণ্ট কৰিছে, তো 2-এজন মহিলাক তাত চাকৰি দিছে, সেইটো টেম্পৰাৰী। তেখেতৰ দৰকাৰ হৈছে, তেখেতে লৈ লৈছে। যদি আপোনাক দৰকাৰ নাই আপুনি ৰিলিজ কৰি দিয়ক, তাততো কথা নাই বোলে তাক পাৰ্মানেণ্টলি ৰাখিব লাগিব, কিবা ৰাখিব লাগিব। আপোনাৰ দৰকাৰ নাই আপুনি ৰিলিজ কৰক। বিশ্বজিৎ দৈমাৰীয়ে দৰকাৰ ভাবিছিলে, পাব্লিকক ছাৰ্ভ কৰাৰ কাৰণে ভাবিছিল, ৰাইজক মই অলপ ছাৰ্ভ কৰি দিওঁ, সেইকাৰণে ৰিক্সা দিছোঁ, সেইকাৰণে ৰিক্সাত উঠি পেলাই এছেম্বলি যাব পাৰিছিল। যদি আমাৰ ৰঞ্জিত দাস ডাঙৰীয়াক দৰকাৰ নাইতো এৰি দিলেই হ'ল, কথাটো ক'ত আছে ন? ৰঞ্জিত দাস ডাঙৰীয়াক যদি দৰকাৰ নাই এৰি দিয়ক, আমি খোজকাঢ়ি যাব, ৰাইজে খোজকাঢ়ি যাব। বিশ্বজিৎ দৈমাৰীয়ে যে সুবিধা দিছিল সেই সুবিধাটো বাদ দি দিয়ক, কথাটো নাই। এতিয়া কোনোবা এজন এমপ্লয়ীক এক্সটেনশ্যন কৰি ৰখাটো এইটোতো মোৰ মতে কেলেংকাৰী হ'ব নোৱাৰে। আৰু এটা কথা বহুত বেছিকৈ ওলাই আছে, সেইটো আমি খুব লাজো পাইছোঁ, দুখো পাইছোঁ। সেই কথাটো হৈছে কি, এসাঁজ ভাতৰ দাম 2,000 টকা লোৱা বুলি কৈছে। হয়, এসাঁজ ভাতৰ দাম 2,000 টকা লোৱা বুলি আমি গম পাইছোঁ। সেইটো কাৰ কাৰণে আনিছে আপোনালোকে ৰাইজে হয়তো এইটো গম নাপায়।
সেইটো 2000 টকীয়া ভাত যেতিয়া আনিছে সেইটো অকল যেতিয়া লোকসভাৰ স্পীকাৰ ওম বিৰলা ডাঙৰীয়াই আমাৰ নতুন বিধানসভাটো যেতিয়া এছেম্বলিটো যেতিয়া ইন'ভেশ্যন কৰিব আছিলে তেতিয়া গেষ্টসকলক 5 ষ্টাৰৰ পৰা আনি পেলাই ভাত খুৱাইছিল। এতিয়া আপুনি ভাবক লোকসভাৰ এজন স্পীকাৰক আমিতো আৰু 100 টকীয়া 50 টকীয়া 500 টকীয়া ভাত আমি খুৱাব নোৱাৰোঁ। এটা পাৰ্লিয়ামেণ্টৰ লোকসভাৰ এজন স্পীকাৰ তেখেতে আমাৰ অসমক চাব আহিছে, অসমৰ বিধানসভাটো চাব আহিছে। বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই তেখেতক মাতি আনিছে ৱেলকাম কৰাৰ মানে ইন'গ্ৰেশ্যন কৰাৰ কাৰণে। তেখেতক কি 200-100 টকীয়া আমি ফকতীয়া ভাতটো খুৱাই পঠাব নোৱাৰোঁ। আৰু বেয়াকৈ খুৱাই পঠালেও ৰাইজে ক'লে হয় বোলে আমাৰ অসমক বদনাম কৰি দিছে, ভালকৈ মানে আলহীক সেৱা কৰা নাই, গেষ্টক সেৱা কৰা নাই, বহুত কথা আহি পৰে। এতিয়া বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ সময়ত ফৰেইন ডেলিগেটছ আহিছে এছেম্বলিত, আদাৰ ষ্টেটৰ পৰা স্পীকাৰবোৰ আহিছে এছেম্বলিত। তো তেখেতসকলৰ নিচিনা গেষ্টক আমি যি টি ভাত খুৱাই খেদালেতো আমাৰ অসমৰে বদনাম হ'ব। মোৰ মতেতো মানে ইয়াতকৈও ভাল খুৱাই পঠাব লাগে লোকসভাৰ এটা স্পীকাৰক। তো সেইবোৰ কথা লৈ পেলাই বহুত কথা চলিছে। এতিয়া এটা কথা মই দুখ কৰি প্ৰকাশ কৰি পেলাই কৈছোঁ, আজি হয়তো মই প্ৰেছ মিডিয়াত নাহিলোঁ হয়। অহাৰ কাৰণটো হৈছে কি APW এটা সংস্থা, সেই APW সংস্থাৰ প্ৰেছিডেণ্ট অভিজিৎ শৰ্মা ডাঙৰীয়াই বহুত ডাঙৰ এটা কথা কৈছে আমাৰ জাতিটোৰ কাৰণে। সেইটো হৈছে বিধানসভাটো শুদ্ধিকৰণ কৰিব দিছে তেখেতে। কিহৰ কাৰণে? বিধানসভাটো কিয় চোৱা হ'ল, কাৰ কাৰণে চোৱা হ'ল, কিহৰ কাৰণে হ'ল? মোৰ এনচাৰ লাগে, উত্তৰ লাগে। কি বিধানসভাৰ স্পীকাৰে ট্ৰাইবেল হোৱাৰ কাৰণে, বিধানসভাৰ স্পীকাৰে বড়ো হোৱাৰ কাৰণে সেই বিধানসভাটো চোৱা লাগি গ'ল নেকি? এইটো শুদ্ধিকৰণ কৰিব লাগে। কিমান ডাঙৰ কথা কৈছে আপুনি অভিজিৎ শৰ্মা ডাঙৰীয়া। আপুনি আগতে কি কৰিছিল, ক'ত আছিল, আপুনি এসময়ত ক'ত চান্দা উঠাই ফুৰিছিল, ক'ত গণেশগুৰি ফ্লাইঅভাৰৰ তলত আপুনি চান্দা উঠাইছিল, আমি চব জানো। কিন্তু আমি এইবোৰ কথা নকওঁ, আমি পাৰ্চনেল কথা আমি ক'ব যোৱা নাই। আপুনি আজি কি কৰে, আপুনি ইমান আপোনাৰ যে টকা পইচা ধন দৌলত আছে, কি কৰে আপুনি, সেইবিলাক আমি ক'ব যোৱা নাই। তো কথা হৈছে কি সন্মানত লাগিছে আমাৰ বড়ো জাতি ৰিপ্ৰেজেণ্ট কৰা, আমাৰ বড়ো জাতিৰ প্ৰথম অধ্যক্ষ, আমাৰ বড়ো জাতিয়ে এছেম্বলিটো মডাৰ্ণাইজ কৰিছে, আমাৰ বড়ো জাতিৰ স্পীকাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই ফৰেইন ডেলিগেটছ আনিছে, লোকসভাৰ নিচিনা স্পীকাৰক ইন'গ্ৰেশ্যনৰ কাৰণে গেষ্ট লৈ আহিছে। তাতো অলপ চলপ খৰচা হ'বই, এইটোতো আপুনি মই ক'বলৈ কোন আছে। এনেকুৱা লাগিছে APWৰ যিজন প্ৰেছিডেণ্ট আমাৰ অভিজিৎ শৰ্মা আৰু লগতে ধ্ৰুৱজ্যোতি তালুকদাৰ, তেখেতসকলৰ যিটো মন্তব্য, সেই মন্তব্যটো চাই এনেকুৱা লাগিছে যেন APWDহে আমাৰ বিধানসভাটো আগত চলাই আছিলে। বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক স্পীকাৰ বনোৱাৰ কোনো মানে এইটো ভুলহে হৈ গ'ল, এনেকুৱা এটা তেখেতসকলে মন্তব্য কৰিব বিচাৰিছে। মানে তেখেতসকলে এনেকৈও কৈছে যে বিধানসভাটো বিশ্বজিৎ দৈমাৰী আহি পেলাই নিজৰ মতে চেঞ্জ কৰিছে, ইটো কৰিছে, ইটো কৰিব নালাগিছিল, ইটো। আৰে APW কোন হয়নো? APW অসম চৰকাৰৰ কামক, অসম চৰকাৰৰ ডিচিশ্যনক সিহঁতে আঙুলি দিবৰ কাৰণে APWD কোন হয়নো? ইমান সাহস ক'ত পালেনো APW মানে কি? APWটো গভৰ্ণমেণ্ট সংস্থা নহয়, এইটোতো প্ৰাইভেট সংস্থা আমি জানাত। তে প্ৰাইভেট সংস্থা এটাই বিধানসভাত কোনফালে প্ৰেছিডেণ্টে বহিব, কোনফালে স্পীকাৰ বহিব, কোনফালে বোলে MLA সকলে বহিব, তাহাঁতে দেখুৱাই দিয়াৰ কাৰণে তাহাঁতে ইনষ্ট্ৰাকশ্যন দিয়া কোন হয় ন? এইটো স্পীকাৰে ডিচিশ্যন ল'ব, আছাম গভৰ্ণমেণ্টে ডিচিশ্যন ল'ব। আমাৰ জনজাতিৰ হৈ পেলাই কোনোবা অভিজিৎ শৰ্মাই কোৱাৰ কাৰণে দৰকাৰ নাই। আমাৰ জনজাতি মানুহ যদি কোনোবা ভুল কৰিছে আমি ধৰিম, বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই যদি ভুল কৰিছে আমি ধৰিম তেখেতক। আপোনালোকে জনজাতিৰ হৈ পেলাই এনে চিম্পিটি দেখাই পেলাই জনজাতিৰ হৈ কথা কোৱাৰ দৰকাৰ নাই। আমাৰ নিচিনা বড়ো জাতিৰ লিডাৰ আৰু বহুত আছে, তেখেতসকলে মাত মাতাই নাই।
আৰু মাতিব লাগিলে আৰু কথাবিলাক গৰম গৰম হ'ব, বেয়া কথা ফালে যাব। সেই গতিকে সেইটোৱেই কৈছোঁ, আপোনালোকে যিমান কেলেংকাৰী ধৰি থাকক, কিন্তু অকল মানে এই দুখ লগা কথাবোৰ নক'ব, শুদ্ধিকৰণ কৰিব লাগিব। তাত বিশ্বজিৎ দৈমাৰী বড়ো জাতি এজন বহি গ'ল, তাত পাপ লাগিছে, এইবোৰ কথা আমি বিশ্বাস নকৰোঁ। তাৰমানে আপোনালোকে শুদ্ধিকৰণ কৰিব দিছে মানে কি, তাত বড়ো মানুহ বহিছিল, তাত চোৱা হৈ গ'ল, সেইকাৰণে শুদ্ধিকৰণ কৰিব লাগে। এই যিটো অভিজিৎ শৰ্মাৰ বাক্য, সেই বাক্যটো মই অসমত থকা সকলো ট্ৰাইবেলৰ সকলো আমাৰ সংগঠনৰ লিডাৰসকলক মই কৈছোঁ, এই অভিজিৎ শৰ্মাই যিটো বাক্য কৈছে, সেইটো আপোনালোকেও এইটো কুৱেশ্যন কৰাৰ দৰকাৰ। তেখেতে কি ভিত্তিত বিধানসভাত নতুনকৈ শুদ্ধিকৰণ কৰিবৰ কাৰণে তেখেতে কোৱা হৈছে, সেইটো আমাৰ ইজ্জতত লাগিছে, আমাৰ লজ্জাত লাগিছে। এইটো কথা আমি বহুত দুখেৰে কৈছোঁ। দ্বিতীয়বাৰ আৰু অভিজিৎ শৰ্মা আৰু ধ্ৰুৱজ্যোতি ডাঙৰীয়া আমাৰ তেনেকুৱা গাত লগা কথা আপোনালোকে কৈ নাথাকিব। আমিও বহুত কথা ক'ব আছে। ৰঞ্জিত দাস ডাঙৰীয়াই আগতে ফুড এণ্ড চিভিল ছাপ্লাইৰ মিনিষ্টাৰ আছিলে। তেখেতৰ বিষয়ে আপোনালোকে পাৰিলে ওলাকচোন, কেলেংকাৰী আপোনালোকে তদন্ত কৰক। PWDত হাজাৰ কৰোৰ টকাৰ কাম হয়, তাতেও আপোনালোকে চাওক। এগ্ৰিকালচাৰতো কৰোৰ টকাৰ ছাপ্লাই হয়, কনষ্ট্ৰাকশ্যন হয়, তাতেও আপোনালোকে সোমাই যাওক। চালে চবতে চাওক, কিয় অকল বিধানসভাটো আপোনালোকৰ নেকি? কোনোবা এজন কণ্ট্ৰেক্টৰে টেণ্ডাৰ মাৰিছে, সেই টেণ্ডাৰটো নোপোৱাৰ কাৰণে আপোনালোকে কৈ থাকিব নেকি? এইটো চেলেঞ্জত পাইছে, যোন কোৱালিটি ভাল সি পাইছে। এতিয়া সেইবোৰ কথা কোৱাৰ কোনো দৰকাৰ নাই। আমি দুখ পাইছোঁ। বিশ্বজিৎ দৈমাৰী আমাৰ বড়ো জাতিৰ প্ৰথম অধ্যক্ষ আছিল। তেখেতে বড়ো জাতিটো এনেকুৱা ৰিপ্ৰেজেণ্ট কৰিলে আমি বহুত গৌৰৱ কৰিছোঁ। তেখেত অহাৰ পিছত আমাৰ 20 বছৰে নোহোৱা এটা এছেম্বলি কমপ্লিট কৰিছে। তেখেতে এছেম্বলিটো মডাৰ্ণাইজ কৰিছে। তেখেতে বড়ো লেংগুৱেজটো অসমৰ ছেকেণ্ড অফিচিয়েল লেংগুৱেজ তেখেতে এছেম্বলিৰ ভিতৰত অসমীয়া ভাষাৰ পিছত বড়ো লেংগুৱেজটো লিখিছে। সেইটো ক'ৰবাত আমাৰ নন ট্ৰাইবেলসকলে হয়তো ক'ৰবাত সেইটো মানে বেয়া পাইছে নেকি, আমাৰ অনুভৱ হয়। সেইকাৰণে হয়তো বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ ওপৰত ইমানখিনি টৰ্চাৰ চলোৱা আৰম্ভ কৰিছে। সেনেকুৱা হয় নেকি, সেনেকুৱা ভাবিছে নেকি? আমাৰ নন ট্ৰাইবেল ইণ্টেলেকচুৱেলসকল হয়তো এইটো অলপমান বেয়া পাইছে নেকি, সেইটো আমাৰ অনুভৱ হয়, আমাৰ মানে ভয় হয়। আজি বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই এছেম্বলিৰ সন্মুখত আমাৰ ট্ৰাইবেলৰ মনুমেণ্ট বহাইছে। সেইটো কিমান বাহিৰৰ পৰা আহি পেলাই সুধে, ইয়ে কিয়া হে, ইতনা সুন্দৰ বনায়, কিয়া হে? তো হিষ্ট্ৰী থাকে, তাত হিষ্ট্ৰী ওলাই যায়। তেখেতে ক'ব বিচাৰিছে যে অসমখন কাৰ আছিলে, কেনেকুৱা আছিল। সেইবোৰ আমি যোৱাই নাই। সেইবোৰ কথা যাব লাগিলে বহুত মানে এই কথা আছে। এই গতিকে মই অনুৰোধ কৰিছোঁ, মানে ৰাইজে জনাৰ দৰকাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই কিমান কাম কৰিছে, ক'ত কৰিছে, কি মডাৰ্ণাইজ কৰিছে, ক'ত মাইক্ৰ'ফেন আনি দিছে, ট্ৰান্সলেটৰ আনি দিছে, সেইবোৰ কথা আপোনালোকে জনাৰ দৰকাৰ। আৰু 2000 টকীয়া যিটো চাউলৰ ভাতৰ কথা কৈছোঁ, এইটো মই অলৰেডি কৈ দিছোঁ, আপোনালোকে জনাটো দৰকাৰ আছে। এই গোটেই বিষয়টোক ৰাজনৈতিক ইছ্যু বুলি ভাবে নেকি? এতিয়া আমি ইউনাইটেড বড়ো পিপুল ফেডাৰেশ্যন হিচাপে ৰাজনৈতিক ইছ্যু এতিয়া আমি ভাবিব পৰা বাধ্য হৈছোঁ। কাৰণ আমি এইবোৰত সোমোৱাৰ কথা নাই। কাৰণ বিশ্বজিৎ দৈমাৰীটো কোনো বেলেগ অপজিশ্যন মানে MLA নহয়, BJPৰ MLA। এতিয়ালৈকে হয়তো গভৰ্ণমেণ্টৰ কোনো এটা কথা আমি তেনেকুৱা ওলোৱা দেখা নাই, যিটো APWD বা কোনোবা সংবাদ মাধ্যমত আমি দেখি আহিছোঁ। কিন্তু গভৰ্ণমেণ্টে যেতিয়া প্ৰক্ৰিয়া দিব, তেতিয়া আমি তাৰ ৰিজাল্টটো আমি চাম, ঠিক তেনেকুৱা আমি চাম। আৰু যদি প্ৰকৃততে যদি বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই কিবা কেলেংকাৰী কৰিছে, তেতিয়াহ'লে আমি জনজাতি হিচাপে আমিও ৰিপ্ৰেজেণ্ট কৰিম কি কৰিছে, আমিও বিচাৰিম, আমিও শুদ্ধ হোৱাটো আমি বিচাৰিম।